হেল্ল' এভৰিৱান, অসম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটি বহুত ভাল খবৰ দিব বিচাৰিছোঁ, যিটো হৈছে টেট পৰীক্ষা সম্বন্ধীয়। অসমত অক্টোবৰ মাহত নতুনকৈ টেট পৰীক্ষা অনুষ্ঠিত হ'ব আৰু BEd DLEd নথকা সকলো প্ৰাৰ্থীয়ে টেট পৰীক্ষা দিব পাৰিব বুলি টেট ৰুটিনৰ পাছতেই শিক্ষকসকলক অতি শীঘ্ৰে টেট পৰীক্ষাৰ পাছতেই শিক্ষকসকলক অতি শীঘ্ৰে নিযুক্তি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে আৰু লগতে BEd DLEd সম্পূৰ্ণ নহলেও দিব পাৰিব টেট পৰীক্ষা। অৰ্থাৎ BEd DLEd চূড়ান্ত বৰ্ষত যিসকল শিক্ষাৰ্থী আছে সেই শিক্ষাৰ্থীসকলে টেটৰ বাবে আবেদন কৰিব পাৰিব। লগতে CTET উত্তীৰ্ণ প্ৰাৰ্থীসকলেও ৰাজ্যিক টেটৰ বাবে আবেদন কৰিব পাৰিব বুলি জনাইছে। টেট পৰীক্ষা সম্পৰ্কে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ শিক্ষা বিভাগে সিদ্ধান্ত গ্ৰহণ কৰিছে অতি শীঘ্ৰে ৰাজ্যত বহু শিক্ষকক নিযুক্তি প্ৰদান কৰা হ'ব। BEd DLEd সম্পূৰ্ণ নহলেও আপোনালোকে আবেদন কৰিব পাৰিব। ইতিমধ্যে যেটো শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিছে অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ'ব টেট পৰীক্ষা। ইয়াৰ পাছতেই নিযুক্তি প্ৰদান কৰা হ'ব ৰাজ্যত বহু শিক্ষকক। বিশেষ টেটৰ প্ৰাৰ্থীও বহিব পাৰিব জেনেৰেল টেটত, এই বুলি মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। আৰু আমাৰ হাতত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মন্তব্য আহি পৰিছে, সেই মন্তব্য আগবঢ়াইছো। তেওঁলোক এতিয়া আগ্ৰহী। ইতিমধ্যে অসম চৰকাৰে যি 1 লাখ নিযুক্তিৰ কথা ঘোষণা কৰিছিল আৰু এই প্ৰক্ৰিয়াও আমি এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ। কিছুদিন আগত কেবিনেটে আমাৰ প্ৰাথমিক শিক্ষা খণ্ডত 10,000 খালী পদ আৰু ছেকেণ্ডেৰী এডুকেশ্যনত 12,921টা খালী পদ এইটো পূৰণ কৰাৰ কাৰণে কেবিনেটে অনুমতি প্ৰদান কৰিছিল আৰু ইয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আমি টিচাৰ ইলিজিবিলিটি টেট বা যাক আমি টেট বুলি কওঁ, টেটৰ জৰিয়তে আমাৰ যিসকল পাছ কৰে, যিসকল উত্তীৰ্ণ হয় টেটত, তেওঁলোককেই শিক্ষা বিভাগত শিক্ষক হিচাপে নিযুক্তি দিয়া যায়। এই শিক্ষক নিযুক্তিৰ গোটেই প্ৰক্ৰিয়াটো নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ গাইডলাইন মতে হয় আৰু সেই গাইডলাইন মতে আমি প্ৰতি বছৰে আমি টেট পৰীক্ষা অনুষ্ঠিত কৰিব লাগে। আমি 2020 চনত আমি টেট পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিলোঁ কাৰণ কোভিডৰ পৰিপ্ৰেক্ষিতত। আৰু যিহেতু এতিয়া টেট শিক্ষক নিযুক্তিৰ আমাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গ'ল, এতেকে আমি এই 2020ত পাতিব নোৱাৰা টেট পৰীক্ষা আমি 2021ত টেট পৰীক্ষা পাতিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মই আকৌ কৈছোঁ, আমি নিযুক্তি প্ৰক্ৰিয়াৰ লগে লগে আমি টেট পৰীক্ষা 2021 চনত পাতিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসম চৰকাৰে আমাৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু একেলগে যিহেতু আমি 2020ত টেট পৰীক্ষা পাতিব নোৱাৰিলোঁ, এতেকে সেই পৰীক্ষাটো আমি 2021ত আমি অক্টোবৰ মাহত আমি টেট পৰীক্ষা পাতিবৰ কাৰণে আমি সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ। খুব সোনকালে ইয়াৰ বিজ্ঞাপন প্ৰকাশ পাব। এইখিনিতে এটা সদায় কথা এটা আহি থাকে যে আমাৰ যিসকল চেণ্ট্ৰেল টেট, তেওঁলোককো আমাৰ অসম চৰকাৰৰ যিটো শিক্ষক বাছনি প্ৰক্ৰিয়াত তেওঁলোকক টেট কোৱালিফাইড টিচাৰ হিচাপে আমাক নিযুক্তি দিব লাগে। কিন্তু আমি আগতেও কেইবাবাৰো কৈ আহিছোঁ যে NCTৰ গাইডলাইন মতে এপ্ৰপ্ৰিয়েট গভমেণ্ট, এই শব্দ দুটা তাত নিৰ্দিষ্টভাৱে উল্লেখ আছে। এপ্ৰপ্ৰিয়েট গভমেণ্টে তেওঁলোকৰ শিক্ষানুষ্ঠানসমূহৰ নিযুক্তিৰ কাৰণে টেট পৰীক্ষা পাতিব লাগে। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ অধীনত যিসমূহ শিক্ষানুষ্ঠান আছে তাত নিযুক্তিৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে CTET পাতে আৰু অসম চৰকাৰ বা ৰাজ্য চৰকাৰৰ অধীনত আমি আমাৰ যিসমূহ শিক্ষানুষ্ঠান আছে তাত নিযুক্তিৰ কাৰণে আমি ৰাজ্যিক ভিত্তিত আমি টেট পৰীক্ষা অনুষ্ঠিত কৰোঁ। অসমৰ ৰাজ্য চৰকাৰৰ অধীনত থকা শিক্ষানুষ্ঠানসমূহত শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোত এপ্ৰপ্ৰিয়েট গভমেণ্টটো হ'ল অসম চৰকাৰ। এতেকে আমি এতিয়া টেট পৰীক্ষা পাতিম আৰু এই টেট পৰীক্ষাটো সকলোৰে কাৰণে এই টেট পৰীক্ষা দিয়াৰ সুযোগটো, অপৰচুনিটিটো এইটো মুকলি হ'ব আৰু এই টেট পৰীক্ষাত যিসকলে উত্তীৰ্ণ হ'ব তেওঁলোকে অসম চৰকাৰৰ এতিয়া যি বিজ্ঞাপন প্ৰকাশ হ'ব, এই বিজ্ঞাপনৰ জৰিয়তে যি বাছনি প্ৰক্ৰিয়া আৰম্ভ হ'ব তাত তেওঁলোকেও অংশগ্ৰহণ কৰিব পাৰিব। গতিকে যিসকল মানে আমাৰ কেণ্ডিডেট প্ৰাৰ্থী যিসকলে টেট পাছ কৰি থৈছে
তেওঁলোকেতো অসম টেটটো এই পৰীক্ষাটোত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত কোনো বাধা নাই, বৰঞ্চ এইটো তেওঁলোকৰ কাৰণে এটা সুযোগ। এই সুযোগটো আমি সকলোৰে কাৰণে আমি মুকলি কৰি দিব বিচাৰিছোঁ। তেওঁলোককো আহ্বান জনাইছোঁ, তেওঁলোকে এই টেট পৰীক্ষাটো দিয়ক আৰু ইয়াত যিসকল উত্তীৰ্ণ হয় তেওঁলোকে বাছনি প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব পাৰিব। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত টেটৰ লগে লগে প্ৰাইমেৰী প্ৰাথমিক শিক্ষাখণ্ডৰ কাৰণে DLED আৰু হাইস্কুলৰ কাৰণে BEd প্ৰয়োজন হয়। গতিকে এইটো এটা অন্যতম কোৱালিফিকেশ্যন। এতিয়া আমাৰ ওচৰত বহু ছাত্ৰ ছাত্ৰীয়ে এই কথাও তেওঁলোকে আবেদন জনাইছে যে তেওঁলোকে টেটত বহিবলৈ তেওঁলোক এতিয়া আগ্ৰহী, কিন্তু তেওঁলোকৰ DLED কোৰ্চটো কমপ্লিট হোৱা নাই বা BEd কোৰ্চটো কমপ্লিট হোৱা নাই। গতিকে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যিসকলে চূড়ান্ত বৰ্ষত আছে আৰু চূড়ান্ত পৰীক্ষাৰ কাৰণে যিসকলে এডমিট কাৰ্ড পাইছে, তেওঁলোকে DLED পাছ কৰা নাই বা BEd তেওঁলোকে পাছ কৰা নাই, কিন্তু চূড়ান্ত পৰীক্ষাত বহাৰ কাৰণে তেওঁলোকে এডমিট কাৰ্ড পাইছে, তেওঁলোকেও এই টেট পৰীক্ষাৰ কাৰণে তেওঁলোকে আবেদন কৰিব, টেট পৰীক্ষাত তেওঁলোকে বহিব পাৰিব। অৰ্থাৎ DLED নাই বুলি পেলাই সম্পূৰ্ণ হোৱা নাই, BEd সম্পূৰ্ণ হোৱা নাই, এমাহ বাকী আছে, 2 মাহ বাকী আছে, তেওঁলোককো এই পৰীক্ষাত বহাৰ কাৰণে আমি সুযোগটো দিব বিচাৰিছোঁ। ইয়াৰ লগত কিছু যিখিনি স্পেচিয়েল টেট পতাৰ কথা কিছুদিন আগত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল, স্পেচিয়েল টেটখিনিও এই প্ৰথম জেনেৰেল টেটটো অনুষ্ঠিত হ'ব। জেনেৰেল টেট অনুষ্ঠিত হোৱাৰ পাছত স্পেচিয়েল টেট, বিশেষকৈ পাহাৰৰ কাৰণে শিডিউল ট্ৰাইব হিলছ কেটেগৰী, তাৰপাছত বড়ো গাৰো বা এইটো মিডিয়ামৰ কাৰণে স্পেচিয়েল টেটৰ কথা কোৱা হৈছিল। তো বড়ো গাৰো আৰু মণিপুৰী মিডিয়াম তেওঁলোকে জেনেৰেল টেটটোতে এপিয়াৰ কৰিব পাৰিব। তেওঁলোককো, যিহেতু এইটো কেৱল অসমীয়া মাধ্যমৰ বুলি নহয়, আমাৰ আটাইকেইটা মাধ্যমৰ কাৰণে এই জেনেৰেল টেটটো অনুষ্ঠিত হ'ব। এই জেনেৰেল টেটটোত তেওঁলোককো এপিয়াৰ কৰিবৰ কাৰণে, ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আৰু টেট সম্পৰ্কীয় ঘোষণা আমাৰ এইখিনিয়ে আছে। অক্টোবৰ মাহত আমি টেট পৰীক্ষা অনুষ্ঠিত কৰিম, কিন্তু তাৰ বেলেগে হ'ব। তো এই যি টেট পৰীক্ষা অনুষ্ঠিত হ'ব, ইয়াৰ সমান্তৰালকৈ কিন্তু নিযুক্তিৰ প্ৰক্ৰিয়াটো, তাৰো যিখিনি, কাৰণ এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া, তাৰো ফৰ্ম বিজ্ঞাপন আমি খুব সোনকালে এইটো প্ৰকাশ কৰিম। ইতিমধ্যে আপোনালোকে মন্তব্য শুনিলে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ টেট পৰীক্ষা সম্পৰ্কত কেইবাটাও বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে। শিক্ষা বিভাগত বৃহৎ নিযুক্তি প্ৰদান কৰা হ'ব, অতি শীঘ্ৰেই নিযুক্তি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। বিজ্ঞাপনসমূহ মুকলি হ'ব বুলি জনাইছে, কিন্তু অক্টোবৰত যিহেতু ৰাজ্যত অনুষ্ঠিত হ'ব টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছতেই শিক্ষকসকলক অতি শীঘ্ৰেই নিযুক্তিৰ কথাও ইতিমধ্যে ঘোষণা কৰিছে। আৰু লগতে কেইবাটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, অৰ্থাৎ CTET উত্তীৰ্ণ প্ৰাৰ্থীও দিব পাৰিব ৰাজ্যিক টেট। এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। টেট উত্তীৰ্ণক শীঘ্ৰেই নিযুক্তি দিয়া হ'ব, লগতে BEd DLED সম্পূৰ্ণ নহ'লেও আবেদন কৰিব পাৰিব বুলি জনাইছে। যি জেনেৰেল টেট অনুষ্ঠিত হ'ব, সেই টেটত সকলোৱে আবেদন কৰিব পাৰিব বুলি জনাইছে। এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ জনাই আছো, কিয়নো 1 লাখ নিবনুৱাক সংস্থাপন দিবৰ বাবে যিহেতু ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছিল, এইবাৰ সেই 1 লাখ নিবনুৱাৰ ভিতৰত শিক্ষা বিভাগতো নিযুক্তি প্ৰদান কৰা হ'ব। অতি শীঘ্ৰেই শিক্ষা বিভাগত নিযুক্তি প্ৰদান কৰা হ'ব। ইতিমধ্যে সকলো প্ৰস্তুতি সম্পন্ন হৈছে বুলি জনাইছে। আৰু লগতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে বিশেষ টেটৰ প্ৰাৰ্থীও বহিব পাৰিব জেনেৰেল টেটত। ইতিমধ্যে আপোনালোকে মন্তব্য শুনিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰাজ্যত অনুষ্ঠিত হ'ব টেট পৰীক্ষা অতি শীঘ্ৰেই, অৰ্থাৎ অক্টোবৰত ৰাজ্যত টেট পৰীক্ষা অনুষ্ঠিত হ'ব। এই মুহূৰ্তৰ চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে অতিকৈ ভাল খবৰ। BEd DLED সম্পূৰ্ণ নহ'লেও দিব পাৰিব টেট পৰীক্ষা। CTET উত্তীৰ্ণ প্ৰাৰ্থীও বহিব পাৰিব ৰাজ্যিক টেটত। এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে, কিয়নো ৰাজ্যত CTET উত্তীৰ্ণ বহু এনে প্ৰাৰ্থী আছে। সেই প্ৰাৰ্থীসকলেও যিহেতু ৰাজ্যিক টেট অনুষ্ঠিত হ'ব, সেই টেটত বহিব পাৰিব বুলি জনাইছে। টেট উত্তীৰ্ণক শীঘ্ৰেই নিযুক্তি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। আৰু শিক্ষা বিভাগত নিযুক্তিৰ বাবে সকলো প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈছে। বিশেষ টেটৰ প্ৰাৰ্থীও বহিব পাৰিব জেনেৰেল টেটত। অতি শীঘ্ৰেই বিজ্ঞাপন মুকলি হ'ব, কিন্তু অক্টোবৰত টেট পৰীক্ষা অনুষ্ঠিত হ'ব। টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছতেই অতি শীঘ্ৰেই শিক্ষকসকলক নিযুক্তি প্ৰদান কৰা হ'ব। এবাৰ শিক্ষা বিভাগত বৃহৎ নিযুক্তি, বহু পদ খালী হৈছে শিক্ষা বিভাগত, যাৰ বাবে অতি শীঘ্ৰেই টেট পৰীক্ষা অনুষ্ঠিত হ'ব। কোভিডৰ বাবে যিহেতু 2020ত অনুষ্ঠিত হোৱা নাছিল টেট পৰীক্ষা, এবাৰ সেই টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈ পৰিছে শিক্ষা বিভাগ। ইতিমধ্যেই সেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। CTET উত্তীৰ্ণ প্ৰাৰ্থীও
ৰাজ্যিক টেটত বহিব পাৰিব বুলি জনাইছে লগতে বিএড ডিএলএডৰ চূড়ান্ত বৰ্ষৰ যিসকল শিক্ষাৰ্থী আছে সেই শিক্ষাৰ্থীসকলে আবেদন কৰিব পাৰিব টেটৰ বাবে